ঝাৰখণ্ডৰ পৰা আহিছিল 4জনীয়া এটা দল দুখন বাইকত আহিছিল 4জন যুৱক পুতলা পিস্তল দেখুৱাই লুটিছিল ধন 3,35,000 টকাৰ ধন লুট কৰিছিল দলটোৱে পলাতক 3জনক বিচাৰি বৰ্তমানেও আৰক্ষী অব্যাহত ৰাখিছে অভিযান তিনিচুকীয়াত 40টাৰো অধিক মন্দিৰত পৰিব পাৰে প্ৰশাসনৰ হাতৰা এখন চৰকাৰী জাননীক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণ হোৱা মন্দিৰসমূহলৈ উচ্ছেদৰ জাননী আহিছে 1 ডিচেম্বৰত তিনিচুকীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ে দিলে উচ্ছেদৰ এই জাননী লাভ কৰাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে তিনিচুকীয়াত 40টাৰো অধিক মন্দিৰত পৰিব পাৰে প্ৰশাসনৰ হাতৰা এখন চৰকাৰী জাননীক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণ হোৱা এই মন্দিৰসমূহলৈ উচ্ছেদৰ জাননী দিয়া হৈছে 1 ডিচেম্বৰত তিনিচুকীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ে দিলে উচ্ছেদৰ এই জাননী साल हो गया इस मंदिर का मतलब कि स्थापना किया हुआ और यहाँ पर जितनी दुकानें हैं पहले भी इसके पब्लिक ने इस मंदिर के मतलब कि साइड में जो भी दुकान है वो सब दुकान को एक बार मतलब कि तोड़ दिया था फिर केस हुआ था 12 साल केस हम लोग लड़े हैं केस में फिर आया कि मंदिर जैसे के तैसे रहना चाहिए उसके बाद भी फिर एक मतलब कि बार बार षड्यंत्र होकर यही हनुमान मंदिर को ही तोड़ने का मतलब कि ऑर्डर आता है ऐसा क्या है कुछ समझ में नहीं आता राम मन्दिৰৰ কাৰণে বিশ্ব হিন্দু পৰিষদ বজৰং দলে আন্দোলনৰ দৰে কাৰ্যসূচী হাতত লৈছিল এনেকুৱা ধৰণৰ মন্দিৰৰ যদি ভঙাৰ যদি জাননী আহে তেনেহ'লে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল কেতিয়াও মনে মনে নাথাকিব পৰৱৰ্তী খবৰ মিন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকাই ধন লোৱা দৃশ্য বন্দী হৈছে গুৱাহাটীৰ কাৰ্যালয়ত ধন লৈ থকা দৃশ্য বন্দী হ'ল গোপন কেমেৰাত উল্লেখযোগ্য যে OSD পদ্ম হাজৰিকাই ধনৰ বিনিময়ত কেইবাগৰাকী যুৱক যুৱতীক চাকৰি দিয়াৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে CM ভিজিলেন্সত গোচৰ তৰিছিল কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ উপদেষ্টা প্ৰদীপ কলিতাই কোনো ধৰণৰ বিজ্ঞাপন বাছনি পৰীক্ষা নপতাকৈ নিযুক্তি প্ৰদান কৰাৰ অভিযোগ পদ্ম হাজৰিকাৰ বিৰুদ্ধে মিন বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ কাৰ্যকালত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ টিহু মণ্ডল SC মৰ্চাৰ সভাপতি নৰেন দাসৰ দেহাৱসান বিজেপিৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিল প্ৰয়াত নৰেন দাস কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল নৰেন দাস মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 70 বছৰ টিহু মণ্ডল SC মৰ্চাৰ সভাপতি নৰেন দাসৰ দেহাৱসান বিজেপিৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিল প্ৰয়াত নৰেন দাস কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল নৰেন দাস মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 70 বছৰ গোৱালপাৰাত লক্ষীপুৰত এটা বন্য হস্তীৰ মৃত্যু বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যুৰ সন্দেহ কৰা হৈছে লক্ষীপুৰৰ গোৱালগুলি গাঁৱত নিশা সংঘটিত হয় এই ঘটনাস্থলীত বিদ্যুতৰ তাঁৰ আৰু হেলোজেন পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হয় বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে এই ঘটনাৰ তদন্ত ধুবুৰীৰ তামাৰহাটত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক এটা বনৰীয়া হাতীয়ে কনক ৰায় নামৰ যুৱকজনক খেদি আক্ৰমণ কৰে গংগাধৰ নৈৰ পাৰ হৈ উজান পেটলা গাঁৱত সোমাই কনক ৰায় নামৰ যুৱকজনক আক্ৰমণ কৰে হাতীটোৱে পুৱাৰ ভাগত বাহিৰত ওলোৱাৰ সময়তে হাতীটোৱে আক্ৰমণ কৰে যুৱকজনক গুৰুতৰভাৱে আহত কনক ৰায়ক ৰাইজে ততাতৈয়াকৈ তামাৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও সংকটজনক অৱস্থাৰ বাবে চিকিৎসকে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যুৱকজনক সোমাইছে আমাৰ উজান জিলাবাৰটো চৰৰ পৰা আহিছে বুলি জনা যায় আৰু বহুত মানুহ ওচৰে পাছৰে আছিল তাৰপিছত এজন ল'ৰাক আক্ৰমণ কৰিল ল'ৰাজনৰ নাম কি কনক চন্দ্ৰ ৰায় ল'ৰাজনৰ অৱস্থা কেনেকুৱা এতিয়া সংকটজনক আছে আৰু ক'ত আছে এতিয়া ধুবুৰী হস্পিটেলত প্ৰেৰণ কৰিছে আৰু কিবা ক্ষতি কৰিছে নেকি আৰু গৰু ছাগলী আৰু বহুত ঘৰচীয়া জন্তু ক্ষতি কৰিলে আৰু ফৰেষ্টৰ মানুহ আহিছে না নাই ফৰেষ্টৰ মানুহ অহা নাই এতিয়া এটা হাতী পশ্চিমবংগৰ পৰা আহি নদী পাৰ হৈ
গঙ্গাধৰ নদী পাৰ হৈ কনং নামৰ এটা ল'ৰাক শাৰীৰিকভাৱে বহুত আহত হৈছে আৰু ইফালে মধ্যপাটলাত আহি সুবিন নামৰ এটা ল'ৰাৰ গৰু এটা মাৰিছে, মাৰি বহুত ক্ষতি কৰিছে, ক্ষতি কৰি ইফালে গুচি গৈছে। দক্ষিণ কামৰূপৰ গৰৈমাৰীত গাঞ্জা বিৰোধী অভিযান। ছয়গাঁও, গৰৈমাৰী, জোৰশিমলীত আৰক্ষী আৰু আবকাৰী বিভাগে চলালে অভিযান। অভিযানত কেইবা লক্ষাধিক টকাৰ গাঞ্জাৰ গছ কাটি জ্বলাই দিলে দলটোৱে। দীৰ্ঘদিনে গাঞ্জা খেতি কৰি ৰমৰমীয়া বেহা চলাই আহিছিল একাংশ অসাধু লোকে। কৰিমগঞ্জৰ মালিগড় টিলাত চিপাহী বিদ্ৰোহৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। 18 ডিচেম্বৰৰ দিনা প্ৰতি বছৰে ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটিয়া তাৰৰ নিলগত থকা ৱাৰ মেমৰিয়েলত পাটকাই ট্ৰেকাৰ্ছ আৰু সীমা সুৰক্ষা বাহিনীৰ জোৱানে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উল্লেখযোগ্য যে 1857 চনৰ চিপাহী বিদ্ৰোহত ব্ৰিটিছ সেনা নিহত হোৱাৰ বিপৰীতে 26 গৰাকী ভাৰতীয়ই প্ৰাণ আহুতি দিছিল এই স্থানত। আগবঢ়াইছো কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ ৰিপৰ্ট। কৰিমগঞ্জৰ লাতুৰ মালিগড় টিলাত 26 গৰাকী চিপাহী বিদ্ৰোহৰ শ্বহীদক আজি অতি শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হ'ল। কৰিমগঞ্জৰ এই লাতুৰ মালিগড় টিলা ঐতিহাসিক স্মৃতি বিজড়িত ঠাই আৰু ইয়াতে যে দেখা গৈছে ইয়াতে আজি সকলে শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰিছে। ইয়াতে যেতিয়া চিপাহী বিদ্ৰোহৰ জুই বিয়পিছিলে গোটেই ভাৰতত, তেতিয়া অবিভক্ত ভাৰতৰ চিটাগাংগৰ পৰা যে কোষাগাৰ লুণ্ঠন কৰি অস্ত্ৰ ভাণ্ডাৰ লুণ্ঠন কৰি ভাৰতীয় সৈনিকসকলে কিন্তু যে কৰিমগঞ্জৰ ফালে হৈ হাইলাকান্দিলৈ যাবলৈ আছিল আৰু তেতিয়া যেন কৰিমগঞ্জ জিলাৰ এই মালিগড় টিলাৰ প্ৰবল যুঁজ হয় ব্ৰিটিছ সেনাবাহিনীৰ সৈতে আৰু ইয়াতে দেখা গৈছিলে যেন মুঠ 26 গৰাকী ভাৰতীয় সৈনিক প্ৰাণাহুতি দিছিল। আৰু ইয়াতে পাটকাই ট্ৰেকাৰ্ছৰ এগৰাকী কৰ্মকৰ্তা আছে, তেওঁৰ পৰা আমি অলপ জানিবলৈ চেষ্টা কৰিম, যিহেতু ইয়াতে 26 গৰাকী শ্বহীদ হৈছিলে যি চিপাহী বিদ্ৰোহৰ। আপোনাৰ হাতত আৰু কি কি তথ্য আছে? 1857 চনৰ 18 ডিচেম্বৰৰ পুৱা এই টিলাটোতে ব্ৰিটিছ সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ মুখামুখি সংঘৰ্ষ হৈছিল আৰু ভাৰতবৰ্ষৰ একমাত্ৰ ঠাই এখন য'ত ব্ৰিটিছৰ এজন মেজৰক মাৰিব পেলাব পাৰিছিল। মেজৰ পালমাৰ বিং নামৰ ব্ৰিটিছ বিষয়াজনক এই টিলাটোতে ভাৰতীয় সৈন্যই মাৰিব পাৰিছিল আৰু তাক মৰাৰ লগতে আৰু 4জন ব্ৰিটিছ সৈন্য মাৰিছিল। মুঠ 5জন ব্ৰিটিছ সৈন্য মৰাৰ পিছত 26জনকৈ আমাৰ ভাৰতীয় বীৰ শ্বহীদ হৈছিল। কিন্তু ভাৰতবৰ্ষৰ এনে এখন ঠাই য'ত মুখামুখি সংঘৰ্ষত এজন বিষয়া মাৰিব পৰা নাছিল, এই একমাত্ৰ ঠাই য'ত এজন বিষয়াক মাৰি পেলাইছিল। কিন্তু এই ঠাইখন আজিও চৰকাৰৰ ওচৰত গুৰুত্ব নাপালে। সেইটো আমি পাটকাই ট্ৰেকাৰ্ছে আজি 11 বছৰ ধৰি চৰকাৰক বাৰম্বাৰ জনাই আহিছোঁ, বাৰম্বাৰ এই বিষয়ে কৈ আহিছোঁ যে এইটো ইমান গুৰুত্বপূৰ্ণ ইমান এখন ঠাই, ইয়াক কিন্তু চৰকাৰৰ পৰা আজিলৈকে তেনেধৰণৰ গুৰুত্ব দেখিবলৈ পোৱা যোৱা নাই। চৰকাৰে কৈছে ৰাজকীয় আমাৰ 2জনকৈ গভৰ্ণৰ ইয়াত আহি গৈছে আৰু বহু চৰকাৰী বিষয়া মন্ত্ৰীসকল আহি গৈছে, তেওঁলোকে কৈছে ইয়াক চৰকাৰীভাৱে আমি হেৰি কৰিম, কিন্তু আজি পৰ্যন্ত চৰকাৰীভাৱে ইয়াক কোনো ধৰণৰ ৰূপ দিয়া নাই। মই আজিও ক'ম, এইবাৰো যে পালন কৰিব কৈছোঁ, মই নিজেববীয়াকৈ গৈ জিলা প্ৰশাসনক অনুৰোধ কৰিবলগীয়া হৈছে, তাৰপিছত তেওঁলোকে মাত্ৰ এদিন আগতে ইয়াৰ হেৰিটো ল'বলগীয়া হৈছে। সেয়া বৰ দুখজনক বিষয়। নিশ্চয়কৈ এক ঐতিহাসিক যি স্মৃতি বিজড়িত ঠাই, কিন্তু চৰকাৰে যদিও ঘোষণা কৰিছে কিন্তু আজিলৈকে কিন্তু যি ইয়াতে ভাল ব্যৱস্থা হ'ব লাগে, কিয়নো এয়া কেৱল অসম নহয় গোটেই ভাৰততে এখন বহুত গুৰুত্বপূৰ্ণ ঠাই, কিয়নো চিপাহী বিদ্ৰোহৰ একেলগে 26 গৰাকী শ্বহীদ হৈছে ইয়াতে আৰু এগৰাকী ব্ৰিটিছ বিষয়াকো ইয়াতে যি ভাৰতীয় সৈন্যই মাৰি পেলাবলৈ সক্ষম হৈছিলে, কিন্তু আজিলৈকে উপেক্ষিত হৈ আছে এইখিনি ঠাই। চৰকাৰে ইয়াতে মন দিয়ক, এটি সুন্দৰ পৰ্যটনস্থলী গঢ়ি উঠক, এয়াই কামনা থাকিব আমাৰ ফালৰ পৰা। বিশ্বৰ কেইবাখনো দেশত কৰোনাৰ সংহাৰ। নিউয়ৰ্কত এদিনতে 21,027জন লোক আক্ৰান্ত হৈছে। আমেৰিকাত 1,70,000 লোক আক্ৰান্ত হৈছে কোভিড-19ত। ইফালে দক্ষিণ কোৰিয়াতো 1,000 লোক আক্ৰান্ত হৈছে। অষ্ট্ৰেলিয়াত কৰোনাত আক্ৰান্ত হৈছে 4,035জন। ইটালীত আক্ৰান্ত হৈছে 28,632জন। আৰু
আৰু আনহাতে ব্ৰিটেইনতো পুনৰ কৰোনাৰ সংহাৰী ৰূপ বৰদিনৰ পূৰ্বে কোভিডে কপাইছে দেশখন আকৌ এবাৰ ব্ৰিটেইনত এদিনতে অভিলেখ সংখ্যক ৮৮,৩৭৬ জন লোক নতুনকৈ আক্ৰান্ত হৈছে চলিত বছৰত এই আক্ৰান্তৰ সংখ্যা দেশখনত সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে ২৪ ঘণ্টাত দেশখনত ১১১ জন লোকৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে কোভিডৰ লগতে ব্ৰিটেইনত নতুন ভেৰিয়েণ্ট অমিক্ৰন আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে ব্ৰিটেইনত ১১,৭০৮ জন লোক আক্ৰান্ত হৈছে অমিক্ৰন সংক্ৰমণ বৃদ্ধিক লৈ চিন্তিত হৈছে ইউকে চৰকাৰ দেশখনৰ চৰকাৰে সকলো লোককে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ব্ৰিটেইনত কোভিড বৃদ্ধি পোৱাৰ পাছতে ভাৰততো এলাৰ্ট জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে সকলো লোককে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ব্ৰিটেইনৰ দৰে যাতে ভাৰতত অনুৰূপ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে ভাৰতৰ 11খন ৰাজ্যত নতুন ভেৰিয়েণ্ট অমিক্ৰন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে প্ৰতিদিনে বৃদ্ধি পাইছে অমিক্ৰন আক্ৰান্তৰ সংখ্যা Many parts of the world, in particular parts of Africa, but also in particular in Europe, has gone worse compared to when we met last. ये डेल्टा से हो रहा है पार्टली ओमिक्रॉन से हो रहा है ऐसा ही दिखाई दे रहा है बट द फैक्ट रिमेन्स कि यूरोप के देश एक बहुत ही सीरियस परिस्थिति से गुजर रहे हैं ये इसके बावजूद भी हो रहा है कि वहां पे 76-80% एटलीस्ट पार्शियल वैक्सीनेशन का कवरेज हो चुका है और ये इसके बावजूद भी हो चुका है कि वहां पे काफी हद तक डेल्टा की वेव हो गई थी हो रही थी ये एक नया सिनेरियो एपिडेमियोलॉजिकली हमारे सामने इमर्ज हुआ है ओमिक्रॉन का इसमें योगदान जरूर है लेकिन वो 2.4% है कितना है ये जैसे जैसे आगे बढ़ेंगे इमर्ज होगा मैं कुछ इसको फिगर से समझाना चाहूंगा अगर जो केसेस कल यूके में हुए हैं 88,000 के करीब 80,000 ले लीजिए अगर हम उसको पॉपुलेशन के बेस पे लें तो ये 14 लाख केस होंगे भारत की पॉपुलेशन पे अगर हम उसको लगाएं कहने का मतलब ये है हमने वो 4 लाख वाली एक सर्च देखी थी तो जो भी हो रहा है हम इसमें भी पूरी तरह से कहना कि डेल्टा है दोबारा वाला डेल्टा है ओमिक्रॉन की ये इमर्ज हो रहा है लेकिन द फैक्ट इज एट दिस वेरी टाइम द सर्ज बीइंग एक्सपीरियंस इन यूके इज टू द ट्यून ऑफ 14-15 लाख पर डे माइल्ड है कहा जा रहा है वो भी देख रहे हैं हॉस्पिटल का भी इतना हेल्थ सिस्टम पे प्रेशर नहीं है वो भी हम देख रहे हैं लेकिन ये सब कुछ एक इमर्जिंग सिनेरियो है कहाँ जाएगा कहना मुश्किल है अनएक्सपेक्टेड सिनेरियो है বৰছলাৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ ১ নম্বৰ বছাখিমলৰ ২৪৩টা পৰিয়ালক উচ্ছেদ নকৰিবলৈ স্থগিতাদেশ জাৰি কৰা হৈছে ২২ ফেব্ৰুৱাৰীলৈ স্থগিতাদেশ জাৰি কৰিলে ন্যায়ালয়ে উল্লেখযোগ্য যে ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াই বৰছলাৰ ১ নম্বৰ বছাখিমলত বেদখলমুক্ত কৰিবলৈ ১৫ ডিচেম্বৰলৈ সময়সীমা বান্ধি দি প্ৰেৰণ কৰিছিল জাননী ইয়াৰ পিছতে বিষয়টোক লৈ ন্যায়ালয়ৰ কাষ চাপিছিল একাংশই ডিসেম্বৰত এইটো সময়সীমা উকলি গৈছিলে তাৰপিছত আমি সেই 15 ডিসেম্বৰতে আমি হাইকোৰ্টৰ পৰা অৰ্ডাৰ পালোঁ য'ত 244 মানুহে আপিল কৰিছিলে তেওঁলোকৰ কেছ পেণ্ডিং আছে আৰু তেওঁলোকৰ মীমাংসা নোহোৱালৈকে অহা ফেব্ৰুৱাৰী 2 তাৰিখলৈকে কোনো ধৰণৰ উচ্ছেদ নকৰিবৰ কাৰণে আমালৈ হাইকোৰ্টৰ পৰা এখন 22 ফেব্ৰুৱাৰীলৈকে দিছে হয় 22 ফেব্ৰুৱাৰী আমাৰ গভৰ্ণমেণ্ট উকিলৰ লগতো হেৰি কৰা হ'ব তেওঁলোকৰ কনচাল্ট কৰাৰ পিছতে সিদ্ধান্ত লোৱা হ'ব বাকী ঠাইখিনিও সেই একেই ধৰণে যদি এনেকুৱা ধৰণৰ কিবা আছে আমি সেইখিনি ভালদৰে চাই লৈ বাকী ঠাইত উচ্ছেদৰ কাৰণে কৰা হ'ব আমি এতিয়া আমাৰ যেটো শীতলমাৰী তাতেও আমি বাকি গোটেই আগৰ পৰা আমি নথিপত্ৰখিনি চাইছোঁ তাতে এনেকুৱা কোনো ধৰণৰ পোৱা নাই কিন্তু এতিয়া যেহেতু আমাৰ তাত ভোটাৰো আছে বা যিখিনি ল্যান্ডলেছ মানুহ আছে তেওঁলোকে ল্যান্ডলেছ বুলি আমাক কৈছে কিন্তু আমি ভালদৰে ভেৰিফাই কৰাৰ পিছত তেওঁলোকৰ ওপৰত উচ্ছেদৰ ব্যৱস্থা কৰা হ'ব সমৰকলাৰ কঠোৰ অনুশীলনত ব্যস্ত কলিয়াবৰৰ এডল কণমানি কাৰাটেৰে বিশ্ব জয় কৰাৰ সপোন কলিয়াবৰৰ ৩ শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যেক দিনাই কলিয়াবৰৰ নাগ শংকৰৰ ডাক্তৰ টি আও ষ্টেডিয়ামত অনুশীলনত ব্যস্ত হৈ আছে এই সকল শিশু
কঠোৰ অনুশীলনেৰে কণমানি কেইটাই নিমিষতে ভাঙিব পাৰে টিউবলাইট, পানী ভৰ্তি কলহ, টাইলছ। কাৰাটেৰ ব্লেক বেল্ট ডিগ্ৰীধাৰী প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়াৰ নেতৃত্বত কঠোৰ পৰিশ্ৰমত ব্ৰতী এইসকল যুঁজাৰু। মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণ দিয়াত ব্যস্ত প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়া। ষ্টেট, নেশ্যনেল, ইণ্টাৰনেশ্যনেললৈকে মই প্লেয়াৰ উলিয়াই নিছোঁ। নেক্সট আপোনাৰ মালয়েছিয়াত হ'বলগীয়া ইণ্টাৰনেশ্যনেল কাৰাটেত মোৰ ইয়াৰ পৰা খেলিব যাব আৰু বিভিন্ন ৰিয়েলিটি শ্ব' অংশগ্ৰহণ কৰিছে মোৰ ইয়াৰ পৰা। এতিয়া নেক্সট আমি ইণ্ডিয়া গট টেলেণ্টৰ কাৰণে প্ৰেক্টিচ কৰি আছোঁ, তালৈ টীম লৈ যাম। আৰু ৰিচেণ্ট গুৱাহাটীত আপোনাৰ KWFৰ ফুল কণ্টেক্ট কাৰাটে আছে, তাত ইয়াৰ পৰা মোৰ ষ্টুডেণ্ট 22জনে জইন কৰিব আৰু আশা কৰোঁ মোৰ ষ্টুডেণ্টে ক্ৰিয়েটিভ জৰিয়তে এদিন বিশ্ব জয় কৰিব বুলি। মোৰ নাম মৃণালিন টিছপি, মই ক্লাছ 1ত পঢ়োঁ। গুৱাহাটীত জুনিয়ৰ অ'পেন ফুল কণ্টেক্টত খেলিম এতিয়া। বহুত ভাল লাগিছে। মোৰ ল'ৰা দুটাই শিকিছে ইয়াত, নমস্য আৰু সৌজন্য। বহুতখিনি সি কষ্ট কৰিছে আৰু আমি ছেটিছফাই তাৰ কাৰণে। আমি বহুত ছেটিছফাই বিপ্লৱে যিখিনি ইয়াত কৰি আছে আমাৰ বাচ্চাৰ কাৰণে। আমি চাগে বহুত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ দক্ষিণ শালমৰা মানকচৰ জিলাৰ আৰক্ষী। হেলমেট পৰিধান নকৰা বাইক চালকৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। হেলমেট পৰিধান নকৰা বাইক চালকক জৰিমনা বিহা হৈছে। দক্ষিণ শালমৰা মানকচৰ জিলাৰ সদৰ হাটচিঙিমাৰীত আৰক্ষীয়ে চলায় এই অভিযান। পিলিয়ন ৰাইডাৰ্ছকো সতৰ্ক বাণী দক্ষিণ শালমৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ। হেলমেট পৰিধান নকৰাকৈ বাইক চলালে কোনোৱে ৰেহাই নাপায় বুলি মন্তব্য কৰে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে। শালমৰা মানকাছাৰ জিলা পুলিচৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যে দুয়োজন যাত্ৰীয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক আৰু যিহেতু অকণমান পৰীক্ষাও চলি আছে আৰু ষ্টুডেণ্টখিনিয়ে গোটেই কথাটো ষ্ট্ৰিক্টলি ফ'ল' কৰাত অকণমান আমাৰ দিগদাৰ হৈছে। আজি আমি তেওঁলোকক কৈছোঁ যে তেওঁলোকে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰক। ৰঙাপুৰত সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ ব্যাপক অভিযান। আবকাৰী উপ পৰিদৰ্শক জয়ন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ হ'ল শ মদৰ বটল। ৰঙাপুৰৰ দৈনিক বজাৰ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পথছোৱাত থকা একাংশ লোকে সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। ৰঙাপুৰত 11খন সুৰা দোকানত অভিযান চলাই প্ৰায় 40,000 টকা মূল্যৰ সুৰা আৰু প্ৰায় 100 লিটাৰ চুলাই মদ জব্দ কৰিছে। আনহাতে দৈনিক বজাৰৰ ৰেলৱে বাসগৃহৰ পৰা ওলাল সুৰা। একাংশই অবৈধ সুৰাৰ ব্যৱসায় চলাই আহিছিল। ইফালে আবকাৰী বিভাগে সুৰা দোকানসমূহত এনেদৰে ভাঙি লণ্ডভণ্ড কৰিলে ডেস্ক বেগছ ভাঙি পেলাই আবকাৰী বিভাগে। আজি আমি আবকাৰী পৰিদৰ্শক নিৰ্দেশমৰ্মে আজি ৰঙাপাৰা থানাৰ অন্তৰ্গত ৰঙাপাৰা ডেইলি মাৰ্কেট আৰু ASTCত আমি অভিযান চলাওঁ। এই অভিযান কালত আমি প্ৰায় 11খন অবৈধ মদৰ দোকান ধ্বংস কৰিবলৈ সক্ষম হৈছোঁ। ইয়াত প্ৰায় আপোনাৰ অসমত বিক্ৰীৰ বাবে প্ৰযোজ্য 4 কেছ কোৱাৰ্টাৰ, 1 কেছ হাফ আৰু প্ৰায় 1 কেছ ফুল বটল আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে প্ৰায় 100 লিটাৰ চুলাই মদ আমি ধ্বংস কৰিবলৈ সক্ষম হৈছোঁ। এই অভিযান চলি আছে, আপোনালোকে পাইছে আগতে। আমি এনেকৈ ৰঙাপাৰা টাউনৰ অন্তৰ্গত বা টাউনৰ আশে পাশে যিবিলাক চুলাই অঞ্চল আছিলে সেই চুলাই ঘাটিবিলাক আমি প্ৰায় ধ্বংস কৰি আছোঁ আৰু আগৰ যিটো হাৰত আছিলে এতিয়া সেইটো হাৰত আপোনালোকে দেখিবলৈ নাপাব আৰু আমাৰ এই অভিযান চলি আছে আৰু চলি থাকিব। ধুবুৰী গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পুষ্প হোটেলৰ কাষৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। ভয়াৱহ অগ্নিকাণ্ডত জাহ যায় কেইবা লক্ষাধিক টকাৰ সামগ্ৰী। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই অগ্নিকাণ্ডৰ দৃশ্য। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পুষ্প হোটেলৰ কাষৰ এটা ঘৰত, এটা বাসগৃহত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ভয়াৱহ অগ্নিকাণ্ডত জাহ যায় কেইবা লক্ষাধিক টকাৰ সামগ্ৰী। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। জুই বৰ্তমান নিৰ্বাপন কৰা হৈছে যদিও অগ্নিকাণ্ডৰ কেনেদৰে সূত্ৰপাত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে। ইয়াৰ সৈতে সময় হ'ল আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।